মোৰ হাতত আছে এতিয়া বৰ্তমান মটুল কোম্পানীৰ ইঞ্জিন ফ্লাছ, কিন্তু ইঞ্জিনৰ ভিতৰৰখিনি চাফা কৰে। ইয়াৰ দাম 140 লিখা আছে, 50 ml। তো আচলতে ইয়াৰ কাম হৈছে কি, মানে যেতিয়া বাইকখন মানে 20,000 বা 25,000 কিলোমিটাৰ চলা যায়, তেতিয়া মানে ইঞ্জিনৰ ভিতৰৰখিনি চাফা কৰাৰ কাৰণে এইটো বস্তু ব্যৱহাৰ কৰা হয়। ইঞ্জিন ফ্লাছ মটুল কোম্পানীৰ। তো এই মানে মোবিলটো চেঞ্জ কৰাৰ আগে আগে এইটো ভৰাই দিব লাগে ইয়াৰ ভিতৰত। তাৰপিছত বাইকখন মিনিমাম 5 মিনিটমান ষ্টাৰ্ট দি থৈ দিব লাগে। তাৰপিছত ইঞ্জিন অইলখিনি ডাউন দিয়াৰ পিছত নতুন এটা মোবিল ইঞ্জিন অইল ভৰাই দিলে হৈ গ'ল। এতিয়া মই দেখাই আছোঁ বস্তুটো। এইপিনেৰে ভৰাই দিব লাগিব এইটো। ইঞ্জিন ফ্লাছ লিকুইডটো ভৰাই কিনে মই ডাইৰেক্ট চলাই কিনে বাইকখন গেৰেজলৈকে আহি গ'লোঁ, যিহেতু গেৰেজটো আমাৰ ওচৰতে আছিল। তামাম কলা ওলাইছে ধুলবে। মোবিলখিনি ডাউন দিয়া হৈ গ'ল, যিহেতু এতিয়া নতুন মোবিল ভৰাম, গতিকে অইল ফিল্টাৰটো চেঞ্জ কৰি ল'ম। এতিয়া নতুন অইল ফিল্টাৰ এটা ফিটিং কৰি দিম ইয়াত। তো গতিকে গম পালে এতিয়া ইঞ্জিন ফ্লাছ লিকুইড বস্তুটো কেনেকৈ ইউজ কৰা হয়। মানে মোবিল চেঞ্জ কৰাৰ আগে আগে এইটো ভৰাই লৈ কিনে 5 মিনিটমান বাইকখন ষ্টাৰ্ট দি থৈ দিব লাগে। তাৰপিছত মোবিলটো ডাউন দিয়াৰ লগে লগে ভিতৰৰ যিমান লেতেৰা আছে গোটেইখিনি বস্তু মানে বাহিৰ হৈ যায়। তাৰপিছতে মোবিল ফিল্টাৰ এটা নতুনকৈ লগাই তাৰপিছত নতুন ভাল মোবিল এটা সোমাই দিলে বছ হৈ গ'ল আৰু। তো মেথডটো এনেকুৱাই আছিল।